সংকল্পবদ্ধ শপথ গ্রহণ করু যে আমি হিন্দু মুসলিম ভাই ভাই হিসাবে বিশেষ খবৰ লৈছো আৰু এই খবৰটো আপোনালোকে চোৱাটো অত্যন্ত জৰুৰী আৰু পাৰিলে যদি সেই খবৰটো আপোনালোকে ভাল পায় তেন্তে শ্বেয়াৰ কৰি দিব কাৰণ ৰাজ্যত এতিয়া আপোনালোকে জানে কেৱল মিয়া আৰু হিন্দুৰ মাজত এটা সংঘাত সৃষ্টি কৰিবৰ বাবে একাংশ অপশক্তিয়ে চেষ্টা চলাইছে কিন্তু তাৰ মাজতে বিভিন্ন প্ৰান্তত এতিয়া হিন্দু আৰু মুছলমান একত্ৰিত হৈ তেওঁলোকে আনুষ্ঠানিকভাৱে সভা অনুষ্ঠিত কৰি সংকল্প লৈছে আৰু শপত খাইছে মুকলি আকাশৰ তলত যে তেওঁলোকে হিন্দু আৰু মুছলমান সম্প্ৰীতিৰে থাকিব হিন্দু মুছলমান ভাই ভাই অপশক্তিৰ ইয়াত স্থান নাই বুলি তেওঁলোকে শ্লোগান দি মৌন সমদল উলিয়াইছিলে আৰু দলগাঁৱৰ পৰা আদি কৰি মৰিগাঁও আৰু দলগাঁৱত দুটাকৈ বিশেষ দৃশ্য আৰু এই দৃশ্য দুটা দেখিলে আপোনাৰো কিছু শান্তি আহিব মনলৈ কাৰণ হিন্দু আৰু মুছলমান তাত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰো মানুহ আছে আৰু বহু ধৰ্মাৱলম্বী লোকৰো মানুহ আছে একত্ৰিত হৈ তেওঁলোকে একেলগে থকাৰ শপত গ্ৰহণ কৰি বিভিন্ন প্ৰান্তৰ পৰা আজি হিন্দু মুছলিম ওলাইছে মৰিগাঁৱত সৎকাৰ কৰিছে মুছলমান হিন্দুৰ মৃতকৰ সৎকাৰ কৰিছে মুছলমান সম্প্ৰদায়ৰ লোকে আহি আৰু দলগাঁৱত তেওঁলোকে ৰাজহুৱাকৈ সভাপতি সৰ্বধৰ্মীয় শান্তি বিচাৰি কেইবাটাও বিশেষ দৃশ্য তেওঁলোকে আমালৈ প্ৰেৰণ কৰিছে সেই দৃশ্য আপোনালোকলৈ আগবঢ়াইছো আজি আমি পূব মঙ্গলদৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰো যে আমি হিন্দু মুসলিম ভাই ভাই হিসাবে ভোলার শান্তির হকে কাম করিম জয় টু ধুলাবাসী জয় টু অসমবাসী ভোলার শান্তি আমার কাম্য আপোনালোকে দেখিছে মৌন শান্তি সমদল উলিয়াইছে সৰ্বধৰ্মীয় শান্তি সন্মিলনৰ উদ্যোগত আৰু ধুৰা প্ৰেছ ক্লাব স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত বিভিন্ন প্ৰান্তৰ পৰা স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে কি হিন্দু কি মুছলমান সকলো একত্ৰিত হৈ যাতে তেওঁলোকে শান্তিৰ বাতাবৰণ এটা সৃষ্টি কৰিব পাৰে অন্যথাত যি একাংশ লোকৰ নেতৃত্বত একাংশ দুষ্কৃতিকাৰী নেতৃত্বত যি সংঘাত হৈ আছে সেইবোৰ যাতে তেওঁলোকৰ দৰঙৰ ধূলাত যাতে প্ৰৱেশ নকৰে অপশক্তিয়ে যাতে প্ৰৱেশ নকৰে সকলো হিন্দু আৰু মুছলিমে এক সুন্দৰ নিদৰ্শন দেখুৱাইছে একত্ৰিত হৈ যে তেওঁলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সেই অঞ্চলৰ ৰাইজে হিন্দু হওক মুছলিম হওক খ্ৰীষ্টিয়ান হওক সকলোৱে একত্ৰিত হৈ তেওঁলোকে আজি শপত গ্ৰহণ কৰিছে মুকলি আকাশৰ তলত একতাৰ দূৰেৰে বান্ধ খাই তেওঁলোকে শপত গ্ৰহণ কৰিছে আমি একাধিক্ৰমে দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মৰিগাঁৱৰ এটা প্ৰান্তৰ দৃশ্য আছে সেই মন্তব্য আপোনালোকক শুনাম আৰু আনফালে আপোনালোকক এই যিটো দৃশ্য দেখিছে ইয়াত সকলো ধৰ্মৰ লোক আছে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ আজি তেওঁলোকে শান্তি সমদল উলিয়াইছে আৰু এক ৰাজহুৱা সভাৰ অনুষ্ঠিত কৰিছে আৰু যি একতাৰ এনাজৰি মজবুত কৰি ৰাখিবলৈ বিভিন্ন ব্যক্তিসকলৰ তেওঁলোকে পৰামৰ্শ লৈ আজি ধুলাত সৰ্বধৰ্মীয় শান্তি সন্মিলন সমিতি গঠন কৰিছে আৰু ধুলাৰ সনাতনী মন্দিৰ প্ৰাংগণত এতিয়া মুছলমান লোকসকলো ওলাই আহিছে তেওঁলোকে সুন্দৰভাৱে প্ৰতিকূল বতৰকো নিউচি তেওঁলোকে সুন্দৰভাৱে এক আলোচনাত মিলিত হৈছে যাতে সেই অঞ্চলটোত যাতে তেওঁলোকে শান্তিৰে থাকিব পাৰে আৰু হিন্দু মুছলিম যাতে একতাৰ দোলেৰে বান্ধ খাই থাকে অপশক্তি নিপাত যাওক অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে আমি সবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম আমি হিন্দুত্ববাদী নেতাই মিয়া হাটাও বুলি কৈ আছে কি ক'ব তেখেতসকলক এই ক্ষেত্ৰত আমি কোনো মন্তব্য প্ৰকাশ কৰিব নিবিচাৰোঁ আমি তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে তাৰ প্ৰতি উত্তৰ আমাৰ মৌনতা তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজো আমাক লাগে শান্তি প্ৰগতি আৰু উন্নতি